হল ৰূপালী? এইখিনিত আহি যে চুচুক চামাক কৰি আছা, তোমাৰ মোক ক'বলৈ কিবা কথা আছিল নেকি? আপুনি ঠিকেই ভাবিছে, আপোনাক মোৰ ক'বলগীয়া কথা এটা আছিল। যদি ক'বলৈ কিবা কথাই আছে নোকোৱা কিয়? এইদৰে চুচুক চামাক কৰি আছা যে, সোনকালে কোৱা। মোৰ ৰিক্সাখন লৈ ওলাই যাবৰ হ'ল নহয়, ঘৰতে ৰখি থাকিলে কেনেকৈ হ'ব? মানে হেৰি, আপোনাৰ হাতত পইচা কেইটামান হ'ব নি বাৰু? পইচা কেইটকামান লাগিছিল মোক। মাক আকৌ পইচা কি দৰকাৰ? কোৱাচোন কিয় লাগে? পইচা কেইটা মোক নালাগে, ভাইটিৰ কিবা পৰীক্ষা এটা দিওঁ বুলি কৈছে, তাৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে পইচা কেইটামান লাগে। সি বৰ চিন্তা কৰি আছে। মই ক'লোঁ তাক বোলো আপোনাৰ পৰা খুজি দিম বুলি, সি আপোনাক খুজিবলৈ ভয়ে কৰিছে। গতিকে আপোনাৰ হাতত যদি পইচা কেইটামান আছে দিয়কচোন, তাৰ ফৰ্ম ফিল আপ কৰিব পৰাকৈ। এই ল'ৰাটোক মানে কথা ক'লে একেবাৰে বুজি নাপায়। তাক মই ইমান ধুনীয়াকৈ বুজাইছো যে আমাৰ দৰে দুখীয়া মানুহে এইদৰে চাকৰি আশা কৰি কোনো লাভ নাই। আজিকালি চাকৰি এটা ল'বলৈ হ'লে লাখ লাখ টকা আগতীয়াকৈ আগধন দিব পাৰিব লাগিব, কিন্তু সি নুশুনে। এইদৰে ফৰ্ম ফিল আপ কৰি কৰি চাকৰিৰ নামত টকা পইচাখিনি বৰবাদ কৰাৰ বাহিৰে বাকী একো হোৱা নাই। আৰু মোৰ এইকেইটা টকা এনে পোৱা টকা নহয়, বহুত কষ্টৰ টকা। এতিয়া মোৰ হাতত কেইটামান টকা আছে, থাকিলেও মই সেইকেইটা পইচা তাক দি দিব নোৱাৰো। ঘৰখন চলাৰো কথা এটা আছে নহয়। তুমি তাক কৈ দিবা, এইবিলাক চাকৰিৰ ভূত মূৰত লম্ভাই লৈ কোনো কাম নহ'ব। গতিকে গাঁৱতে কিবা কাম এটা পায় নেকি, তাৰ ধান্দা কৰিবলৈ কোৱা। আপুনি কিছুমান ভুল ধাৰণা লৈ আছে, বুজিছে? আজিকালি আগৰ দিন নাই যে টকা এসোপা দিব পাৰিলেহে চাকৰি পাব। ভালদৰে যদি পঢ়া শুনা কৰি ভাল পৰীক্ষাত নম্বৰ পাব পাৰে, তেতিয়াহ'লে 1 টকা ঘোষ নিদিয়াকৈ চাকৰি পাব। গতিকে সি যেতিয়া ইচ্ছা কৰিছে আৰু তাৰ মাৰ্কশ্বিট ইমান ধুনীয়া, পঢ়াত ইমান চোকা লোৱা, সি পৰীক্ষা দিলে নিশ্চয় পাছ কৰিব। আগতেতো সি পৰীক্ষাৰ নামত এটকাও খৰচ কৰা নাই, এইবাৰ সি পৰীক্ষাটো দিবলৈ মন মেলিছে। আপুনিনো কিয় তেনেকৈ কৈছে? আছে যদি দিয়কচোন পইচা কেইটামান। তুমিও একেই, যিমান ক'লেও বুজি নোপোৱা। দেওৰে নবৌৱে মিলি কি কৰিছা কৰা, কিন্তু এইবোৰৰ মাজলৈ মোক নাটানিবা। মই ইমান কষ্টৰে উপাৰ্জন কৰা টকা কেইটা তোমালোকৰ কথা শুনি পানীত উৰাবলৈ দিব নোৱাৰো। নালাগে সি চাকৰি কৰিব, মই ইমান পঢ়া শুনা কৰি চাকৰি এটা কৰিব নোৱাৰিলো। সিনো ক'ত চাকৰি কৰিব পাৰিব? মোক পইচা খুজি এনেই সময় নষ্ট নকৰিবা, মই পইচা দিব নোৱাৰো। চাওঁ আঁতৰহা, মই যাওঁ। আপুনি কথাবোৰ কিয় বুজি পোৱা নাই বাৰু? পইচা কেইটামান বিচাৰিছো, পইচা কেইটা দিলেনো কি হানি হয়? আৰু সি যদি পৰীক্ষাটোত পাছ কৰি চাকৰি এটা পায়, তেতিয়া ঘৰখনৰ বাবে ভাল নহ'ব জানো? ময়ে তাক পৰীক্ষাটো দিবৰ বাবে বেছি জোৰ কৰিছো। গতিকে দিয়কচোন পইচা কেইটামান। মই তুমি কওঁতেই জানিছো এইবিলাকৰ আঁৰত তুমিয়ে আছা বুলি। তুমিয়ে তাক উচতাইছা, এতিয়া তুমিয়ে তাক টকা পইচা যা যোগাৰ কৰি দিয়া। মোক কিয় কৈছা? চাওঁ আঁতৰহা। এনেকুৱা অদ্ভুত মানুহ জানো, ইমান কথাবোৰ ক'লেও বুজি নাপায়, নিজৰ লোকেহে শুদ্ধ বুলি ভাবে। মই কি পইচা কেইটা যোগাৰ কৰি দিব নোৱাৰিম বুলি ভাবিছে নেকি? ময়ো পাৰিম তাক পইচা কেইটা যোগাৰ কৰি দিবলৈ। জোনাক, অ' জোনাক, জোনাক। অঁ বৌ, কোৱাচোন। কোৱাচোন মানে কি হ'ল? তুমি এতিয়ালৈকে ৰেডি হোৱাই নাই যে? আজি ফৰ্ম ফিল আপ নাই জানো? ফৰ্ম ফিল আপ কৰিবলৈ কেতিয়া যাবা? নাই বৌ, মই ফৰ্ম ফিল আপ কৰিবলৈ নাযাওঁ। মই পৰীক্ষা নিদিওঁ বুলিয়ে খাটাং কৰিছোঁ। দাদাই তোমাক কৈ থকা কথাকেইটা মই শুনিছোঁ, আৰু দাদাই এনেও ভুলো কোৱা নাই। যিকেইটা কথা কৈছে শুদ্ধ কথাই কৈছে। এতিয়া ফৰ্ম ফিল আপৰ নামত পইচাকেইটা খৰচ কৰি পাছত যদি চাকৰিটো নাপাওঁ, দাদাই ইমান কষ্টৰে উপাৰ্জন কৰা টকাকেইটা এনেই যাব। সেয়ে ভাবিছোঁ এইবিলাক ভূত কাট লম্ভাই লোৱাতকৈ মই বেলেগ ক'ৰবাত হাজিৰা কাম কৰিব পাৰোঁ নেকি, তাৰহে চিন্তা কৰিব লাগিব। কি যে কথা কিছুমান কৈছা নহয়। ইমানকৈ পঢ়া শুনা কৰি তুমি এতিয়া হাজিৰা কাম কৰিবা নেকি? এবাৰ চেষ্টা কৰিছোৱা, আপত্তি কিহৰ? মই কৈছো নহয়, তুমি পৰীক্ষা দিয়া আৰু চাবা এইটো পৰীক্ষাই তোমাৰ শেষ পৰীক্ষা হ'ব। তুমি পৰীক্ষাত ভালদৰে পাছ কৰিবা। মোৰ মনে কৈ আছে যে তুমি চাকৰি এটা পাবাই। গতিকে এবাৰ চেষ্টা কৰিছোৱা। কিন্তু বৌ, ফৰ্ম ফিল আপ কৰিবলৈ এতিয়া টকা ক'ত পাম? দাদাইতো তোমাক টকা নিদিলে। আজি ফৰ্ম ফিল আপৰ লাষ্ট ডেট, আৰু ইমান ঘপকৰে মই পইচা কেইটামান ক'ত যোগাৰ কৰিম বাৰু? আমাৰ দৰে মানুহক কোনোবাই ধাৰলৈ দিবলৈও চিন্তা কৰে। গতিকে এইবিলাক জামালত সোমাই থকাতকৈ বাদ দিয়া, এইবিলাক ফৰ্ম ফিল আপ কৰিবলৈ নাই আৰু। তুমি ক'লেই নহ'ব নহয়। মই থাকোঁতে ইমান চিন্তা কিয় কৰিছা? মই তোমাক টকা যোগাৰ কৰি দিম নহয়। শুনা, মই ঘৰৰ পৰা অনা এডাল সোণৰ চেইন আছে। চেইনডাল নিপিন্ধোৱে, বাকচতে পেলাই থৈছোঁ। মই ভাবিছোঁ সেইডাল তোমাক দিওঁ, তুমি কোনোবা এজন সোণাৰীক দি তাৰ বিনিময়ত যিকেইটা টকা পোৱা লৈ আহিবা, আৰু তাৰে যিকেইটা পইচা তোমাৰ ফৰ্ম ফিল আপৰ দৰকাৰ হয় তাত খৰচ কৰিবা। গতিকে যোৱা, সোনকালে ৰেডি হোৱাগৈ। বৌ, তুমি এইবোৰ কি কৈছা? তুমি ঘৰৰ পৰা অনা সোণৰ চেইনডাল বিক্ৰী কৰি দিয়াৰ কথা কেনেকৈ চিন্তা কৰিব পাৰিলা? নালাগে নালাগে, মোৰ বাবে তুমি ইমানখিনি কৰিব নালাগে। বহুতখিনি কৰিলা, কিন্তু এইটো কাম মই কৰিবলৈ তোমাক দিব নোৱাৰো বৌ। পাছত দাদাই গম পালে বৰ ডাঙৰ কথা হ'ব। জোনাক, মই একো বেয়াটো চিন্তা কৰা নাই। তুমি নিজেই ভাবিছোৱা, চেইনডাল এনেই পৰিহে আছে, আৰু মই এইটো কোনো বেয়া কামৰ বাবে ব্যৱহাৰ কৰিব বিচৰা নাই নহয়। সোণৰ চেইনডালৰ পৰা যদি বিক্ৰী কৰি যদি পইচা কেইটা পাই তোমাৰ পৰীক্ষাটো দিয়াব পাৰোঁ, কেনেবাকৈ পৰীক্ষাটোত পাছ কৰি চাকৰি এটা পালে গোটেই ঘৰখনৰ বাবে ভাল হ'ব। আৰু তুমি চাকৰি পোৱাৰ পাছত তেনেকুৱা সোণৰ চেইন মই আকৌ বনাই ল'ব পাৰিম নহয়। গতিকে সেইবোৰ কথা এতিয়া বাদ দিয়া, সোনকালে ওলোৱা, মই চেইনডাল উলিয়াই দিম, তুমি লৈ যাবা। অ', তোমাক যে মই কি বুলি ধন্যবাদ দিম ভাষাই বিচাৰি পোৱা নাই। সঁচাকৈ মই বহুত লাকি, সেইবাবে তোমাৰ দৰে মানুহ এগৰাকী মই বৌ হিচাপে পাইছোঁ। বৌ, তোমাৰ এই উপকাৰ মই গোটেই জীৱন মনত ৰাখিম। যোৱা, এইবোৰ কথা পাছতো ক'ব পাৰিবা। সময় ৰৈ নাথাকে, সোনকালে ৰেডি হোৱাগৈ।
ঠিক আছে বৌ, মই ৰেডি হৈ আহোঁ ৰ'বা। মা, বৌ, দাদা, ঘৰত কোন আছে? ওলাই আছোন, বৰ ভাল খবৰ এটা আছে। কি হ'লনো তোৰ? এই পদূলি মুখৰ পৰা যে টেটু ফালি আছ, ঘৰলৈ আহিছ, ঘৰৰ ভিতৰ হয়তো ক'ব পাৰিবি নহয়। জোনাক, আজি তুমি ইমান ফূৰ্তি কৰি আহিছা, নিশ্চয় কিবা এটা ভাল খবৰ আছে। কোৱাচোন, কোৱা কি ভাল খবৰ আছে? বৰ শুনো শুনো লাগিছে। ডাঙৰ বোৱাৰীয়ে ঠিকেই কৈছে, তোক আজিলৈকে ইমান ফূৰ্তিত অহা কেতিয়াও দেখা নাই। আজি বৰ ফূৰ্তিত আহিছ তই। কচোন ক কি হৈছে? দাদা, বৌ, মা, ফূৰ্তি কৰিবৰে সময়। অকল ময়েই নহয়, তোমালোক সকলোৱে ফূৰ্তি কৰা। মই পৰীক্ষাত পাছ কৰিলো, মোৰ চাকৰি হৈ গ'ল। এতিয়া আমাৰ ঘৰখনৰ পৰিৱেশ পৰিস্থিতি আগতকৈ বহুত ভাল হ'ব। দাদা, তয়ো আৰু এতিয়া আগৰ দৰে কষ্ট নকৰিলেও হ'ব। ঘৰখন মই চলাব পৰাকৈ মই এটা উপযুক্ত চাকৰি পাই গলো দাদা। জোনাক, সেইটো দেখোন বৰ ভাল খবৰ। মই তোমাক কৈছিলো নে যে তুমি এবাৰ পৰীক্ষাত পাছ কৰিবা আৰু চাকৰিও পাবা। চোৱা, মোৰ কথা আখৰে আখৰে ফলিয়ালে। অকল তোমাৰ কথাই আখৰে আখৰে ফলিয়ালে নে? আৰে, তোমাৰ কষ্টও সাৰ্থক হ'ল। মোৰ এই পৰীক্ষাটো দিবলৈ যিমান কষ্ট মই কৰিছিলো, তাতকৈ দুগুণ বেছি কষ্ট তুমি কৰিছিলা। তোমাৰ কষ্ট আৰু ত্যাগৰ বাবে আজি মই চাকৰিটো পাবলৈ সক্ষম হলো। জোনাক, তই একদম ঠিক কথাই কৈছ। যিখিনি কাম তোৰ বাবে ককাইৰে কৰিব লাগিছিল, সিটো সেইবিলাক কোনোদিনেই নকৰিলে। বৌয়েৰজনী ভাল বাবে তোৰ প্ৰতিটো কামতে বৌয়েৰে সহায় সহযোগ কৰিছিল। বোপাই, এতিয়া চাকৰি পাইছ, পইচাৰ মুখ দেখিবি। চাবি আকৌ, বৌয়েৰে তোৰ লগত কৰি থোৱা কষ্টবোৰ কোনো দিন যাতে পাহৰি নাযাওঁ। মায়ে ঠিকেই কৈছে অ' ভাইটি। তোৰ আজি এই খবৰটো শুনি মোৰ এটা বহুত ভুল ধাৰণা ভাগিছে। মই আগৰ সেই দিনকালবোৰে আছে বুলি ভাবি আছিলোঁ অ'। চাকৰি এটা হ'বলৈ হ'লে বহুত টকা আগতীয়াকৈ দিব লগা ধাৰণাটো মোৰ মনত বৰ বেয়াকৈ থিতাপি লৈছিল অ'। সেই ধাৰণাটো কোনোদিন উলিয়াবই পৰা নাছিলোঁ। কিন্তু আজি মই যে নিজেই ভুল ধাৰণা এটা লৈ আছিলোঁ, গম পাইছোঁ মই বৰ ডাঙৰ ভুল কৰিছিলোঁ অ'। মোক ক্ষমা কৰি দিবি। হ'ব দাদা, এতিয়া আৰু সেইবোৰ কথা বাদ দে। আজি ইমান এটা ভাল দিন, ইমান এটা ভাল খবৰ আহিছে, আকৌনো সেইবিলাক কথা কিয় উলিয়াব লাগে? মই সেইবোৰ কথা ধৰি থকা নাই। আৰু চাচোন, মই তহঁতৰ বাবে কাপোৰ কেইযোৰমান আনিছো, গোটেইকেইটা পিন্ধি চাগৈচোন যা, জোখত হয়নে নহয়, পচন্দ বা হয়নে নহয়। না, এইদৰেনো বস্তু পাতি কিয় আনিব লাগে? তুমি আজি প্ৰথম দৰমহা পোৱা নাই নহয়। দৰমহা পোৱা দিনা অনা হ'লে বেলেগ কথা আছিল। এনেই অবাবত কিয় খৰচ কৰিব লাগে? বাৰু আনিলাই যিহেতু, এতিয়া কৈ জানো কিবা লাভ আছে? আহা আহা, ভিতৰলৈ আহা। ব'লা বৌ, ব'লা, মই মিঠাইও লৈ আহিছো। চাহ অকণমান তুলি দিয়াগৈ, আজি সকলোৱে মিঠাইৰে চাহ খাব লাগিব। জোনাক, মই তোক কথা কেইটামান কওঁ বুলি ভাবিছো। এতিয়া তই চাকৰি বাকৰি পালি, নিজে নিজৰ ভৰিত থিয় হ'ব পৰা হ'লি, ঘৰ আৰু হ'লেই। এতিয়া বিয়াখনৰ কথা চিন্তা কৰিব লাগিছিল নহয়। তই কেনেবাকৈ ক'ৰবাত ছোৱালী ঠিক কৰি থৈছ নেকি আকৌ? জোনাক, আমি ক'ৰবাত ছোৱালী চোৱাৰ আগতে যদি তুমি ক'ৰবাত নিজাকৈ ছোৱালী পচন্দ কৰি থৈছা, তেতিয়াহ'লে আমাৰ আগত কৈ দিয়া। চিন্তা কৰিব নালাগে। তুমি যদি ঠিক কৰি থৈছা, তেতিয়া তোমাৰ পচন্দ অনুসৰি আমি বিয়াখন পাতিম। মা, বৌ, মোৰ বিয়াৰ বাবে তোমালোকে ছোৱালী চোৱা চিতা কৰিব নালাগে। মই ছোৱালী এজনীক কথাই দি থৈছো, মই বিয়া কৰিলে সেই ছোৱালীজনীকে কৰিম। কিন্তু এতিয়াই মই বিয়াৰ কথা চিন্তা কৰা নাছিলো নহয়। জোনাক, এতিয়াই তোৰ বিয়া পতাৰ উপযুক্ত সময়। এতিয়াই বিয়াৰ কথা চিন্তা নকৰিলে আৰু কেতিয়া কৰিবি? এনেও এদিন বিয়া পাতিব লাগিবই। এতিয়া চাচোন, বৌয়েৰো ডেলিভাৰীৰ দিন চমু চাপি আহিছে। গতিকে ঘৰখনত আৰু এজনী কাম কৰা মানুহ লাগে। গতিকে তই বিয়াখন পাতিয়েই লওঁ, বৌয়েৰৰো অকণমান সহায় হ'ব। তোমালোকে কৈছা যেতিয়া মই বাৰু কথাটো এবাৰ ভাবি চাম। কিন্তু এটা কথা মা, বিয়াখন পাতিবলৈ হ'লেও বৰ ডাঙৰকৈ নাপাতো, অনুষ্টুপীয়াকৈ বিয়াখন পাতি থৈ দিম। এনে বিয়া বাৰুৰ নামত টকা সোপা খৰচ কৰি একো লাভ নাই। তুমি ঠিকে কৈছা জোনাক, বিয়া বাৰুৰ নামত ব্যয়বহুল খৰচ কৰি কোনো লাভ নাই। গতিকে অনুষ্টুপীয়াকৈ বিয়াখন পাতিলেই হ'ব। মোক কেইটামান পইচাৰ প্ৰয়োজন হৈছিল, যোৱাচোন পইচা কেইটামান উলিয়াই আনা। এটা কথা নহয় জোনাক, অকণমান আগতে তুমিতো পইচা নিছিলাহে মাত্ৰ, এতিয়া আকৌ পইচা দৰকাৰ হ'লনে? কিয় লাগে পইচা? পইচা অথনি নিজে নিছিলো, সেয়া মোৰ কামত খৰচ কৰিলো। আৰু এয়া পইচা মই মোৰ বাবে বিচৰা নাই। এই বৌ পইচা কেইটামান লাগে বোলে, সেয়েহে বিচাৰিছো, বৌক দিবলৈ লাগে। কি যে আৰু ঘৰখনলৈ আহিলো নহয়, এটা মানুহৰ পৰা সকলোৱে খুলি খুলি খাবলৈ বিচাৰে। জোনাক, কোনোবাই পইচা বিচাৰিলে তুমি এনেকৈ দি দিয়া যেন তোমাৰ পইচাৰ গছে আছে। অলপো ভবা চিন্তা নকৰা কিয়? এতিয়া তুমি বিয়া পাতিলা, তোমাৰো সংসাৰ এখন হ'ল। লাহে লাহেতো তোমাৰো সংসাৰ বাঢ়িব, তেতিয়াতো খৰচৰ মাত্ৰা বাঢ়ি যাব। এতিয়াৰ পৰাই যদি 2 টকা সাঁচি নাৰাখা, কেনেকৈ হ'ব বাৰু কোৱাচোন? তুমি যে কোনোবা বুলি ক'লা, মই বেলেগ কোনোবাই বিচৰা হ'লে হয়তো নিদিলোহেঁতেন। কিন্তু এতিয়া মোক পইচা বৌয়ে বিচাৰিছে। আৰু পৰিস্মিতা, মইতো তোমাক কৈছোৱে, বৌয়ে মোৰ বাবে কিমানখিনি কৰি থৈছে। ডিঙিৰ সোণৰ চেইন বিক্ৰী কৰি মোক চাকৰিৰ বাবে পৰীক্ষা দিবলৈ ফৰ্ম ফিল আপ কৰি দিছিলে। সেইজনী বৌক এতিয়া মই কেনেকৈ মানা কৰিম কোৱা? দিয়া পইচা কেইটামান দিয়া। কিমান শুনিম আৰু? বৰ ডাঙৰ কামটো কৰিলে একেবাৰে প্ৰতিটো কথাতে সেইটো কথাই কৈ থাকা। তোমাক বৌয়ে ডিঙিৰ সোণৰ চেইন বিক্ৰী কৰি পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিবলৈ দিলে বুলিয়ে কি তুমি পইচাবোৰ এইদৰে উৰাই দিবা নেকি?
বৌয়ে সেইখিনি কৰাৰ বাবে এতিয়াতো তুমি গোটেই ঘৰখন চলাই আছা। ছোৱালী পঢ়া শুনাৰ পৰা আদি কৰি ঘৰৰ সকলো খৰচ তুমিয়ে বহন কৰা। সেইখিনি কৰিলে নহয় জানো? আকৌ এতিয়া পইচা। এনেকৈ নহ'ব দে জোনাক। তুমি যদি এইদৰে ঘৰৰ মানুহৰ লগত টকা পানীৰ দৰে উৰুৱাই থাকা, মই কিন্তু তোমাৰ লগত থাকিব নোৱাৰিম, কৈ দিলো। মোৰোতো কিছুমান আশা আকাংক্ষা আছে। তুমি যিদৰেহে ঘৰৰ মানুহৰ লগত টকা পইচা খৰচ কৰা দেখিছো, মই কিবা এটা কৰিবলৈও চিন্তা কৰিব লগা হৈছে। জোনাক, এতিয়াও সময় আছে, তুমি সলনি হোৱা। এইদৰে আৰু ঘৰৰ মানুহৰ প্ৰতি মৰম চেনেহ লৈ থাকিলে কেনেকৈ হ'ব? সময়ত পস্তাব লাগিব। গতিকে সময়ত পস্তাবলৈ থকাতকৈ এতিয়াই সলনি হোৱা। আৰু মই কি ভাবিছোঁ জানা? মই ভাবিছোঁ আমি বেলেগ হৈ খাওঁ। আমি বেলেগ হৈ খালে দুটা মানুহৰ খা খৰচ ইমানো বেছি নহয়। তুমি পইচা কেইটামান সাঁচিবও পাৰিবা, লগতে মোৰো কিবা কিবি চখ পূৰণ কৰিব পাৰিম। এইদৰে থাকিলে মোৰো একো নহ'ব। এইবোৰ তুমি কি কথা কৈছা? এতিয়াই মই বেলেগ হোৱাৰ কথা চিন্তা কৰা নাই, আৰু বেলেগ হ'ম বুলি ঘৰৰ মানুহৰ আগতনো মই ক'ম কি বুলি বাৰু? তুমি নিজেই ভাবাচোন, মোৰ লগত ইমানখিনি কষ্ট কৰাৰ পাছত, এতিয়া চাকৰিটো পোৱাৰ পাছত মই যদি তেওঁলোকৰ পৰা বেলেগ হওঁ বুলি কওঁ, মই জানো একেবাৰে তললৈ নামি নাযাম? নাই, মই এইবোৰ ক'ব নোৱাৰোঁ দেই। তুমি যদি ক'ব নোৱাৰা, মই আছোঁ নহয় ক'বলৈ। মই ক'ম, কিন্তু এইদৰে আৰু নহ'ব। মই এইদৰে এই মুখাৰ লগত থাকিব নোৱাৰোঁ। এইখন ঘৰত মনৰ পচন্দৰ কিবা এটা বস্তুও আনি খাব নোৱাৰোঁ। সেই ছোৱালীজনী কিবা এটা খাবলৈ ল'লেই ওলাইহি। কেনেকুৱা খকুৱা মানুহৰ দৰে মুখলৈ চাই থাকে। তাই দেখিলে মোৰ কিবা বস্তু খাবলৈ মন নাযায়। কিবা যেন অপকাৰহে হ'ব তেনেকুৱাহে লাগে। মই আৰু নোৱাৰোঁ দেই জোনাক, মই ভালকৈ কৈছোঁ। মই এই মুখাৰ লগত থাকিব নোৱাৰোঁ। ৰ'বা, বৰ লৰালৰি নকৰিবা। সময় আহিলে সকলো ঠিক হৈ যাব। আৰু এতিয়া মই তোমাক একো পইচা নিদিওঁ। যোৱা, বৌক কৈ দিয়াগে পইচা নাই বুলি। কিন্তু পৰি, কোনো কিন্তু নাই জোনাক, মই যি কৈছোঁ সেইমতে কৰা। যোৱা, পইচা নাই বুলি কোৱাগৈ। ইমান দিনৰ মূৰত যে বিৰিয়ানী খাবলৈ পাম। বিয়া হৈ অহাৰ পৰা মনৰ পচন্দৰ মতে বস্তু এটা অৰ্ডাৰ কৰি খাবও নোৱাৰা হ'লোঁ। এই মুখাই একো এটা কৰিবলৈকে নিদিয়ে। ভালেই হৈছে, এই চাঞ্চতে বস্তুটো দিছেহি। ৰুমলৈকে সোমোৱাই নিওঁ। ইয়াত খালে পেটৰ অসুখহে হ'ব। খুৰী, তোমাৰ হাতত এয়া কি ন? ইমান ধুনীয়া গোন্ধাইছে, আৰু দেখিবলৈও দেখোন বৰ ধুনীয়া। খুৰী, এয়া খোৱা বস্তুৱে নহয়নে? মোকো দিবানে খাবলৈ? দেখি একেবাৰে জিভাৰ পানী পৰি গৈছে। এনেকুৱা বস্তু মই কোনোদিনে খাই পোৱা নাই। খুৰী, কোৱাচোন মোক দিবানে খাবলৈ? ছোৱালী, তই আকৌ ক'ৰ পৰা ওলালিহি? তহঁতৰ পৰা মানে একো এটা কৰিম বুলি কৰিব নোৱাৰি। ইমান হেঁপাহেৰে অৰ্ডাৰটো দিলোঁ, এতিয়া যি দেখিছোঁ এইখিনি খাব নোৱাৰোঁ। তোৰ একেবাৰে বৰ বেয়া দৃষ্টি পৰিছে। এইখিনি খালে মোৰ পেটৰ অসুখহে হ'ব। তইনো ক'ৰ পৰা ওলাহি বাৰু? খুৰী, তুমিনো এনেকৈ কিয় কৈছা? মই দেখিলেনো কি হ'ব? মোক অকণমান তুমি তাৰে দিলেই হ'ল ন? নিদিওঁ, মই তোক দিব নোৱাৰোঁ। মই নিজেও নাখাওঁ, তোকো নিদিওঁ। এতিয়া তই দেখাৰ পাছততো এইখিনি মই খাব নোৱাৰোঁ। সেইবাবে মই পেলাই দিমগৈ, কিন্তু তোক খাবলৈ নিদিওঁ। খুৰী, তুমি ইমান কিয় বেয়ানো? তুমি নিজেও নাখাই পেলাই দিম বুলি কৈছা। কিয় পেলাই দিব লাগে? মই দেখিছোঁহে, দেখিলে বেয়া হৈ যায় নেকি? ইয়াৰে অকণমান মোক দিয়া, বাকীখিনি তুমি খাব পাৰিবা নহয়। কোৱাচোন খুৰী, দিবানে মোক? মোৰ বৰ খাবলৈ মন গৈছে। কি হৈছে ইয়াত? কিয় ইমান চিঞৰ বাখৰ হৈছে? ময়ো পাকঘৰৰ পৰা লৰালৰিকৈ আহিছোঁ। কি হৈছেনো ইয়াত? মাজনী, তুমি কিয় কান্দিছা? আইতা চোৱা না, খুৰীয়ে এইখিনি খাবলৈ কিবা আনিছে অৰ্ডাৰ কৰি। ইমান ধুনীয়া গোন্ধাইছে। মইতো এনেকুৱা বস্তু কোনোদিন খাই পোৱা নাই। এতিয়া খুৰীক অকণমান খাবলৈ দিব কৈছোঁ, খুৰীয়ে মোক খাবলৈ নিদিয়ে, আৰু খুৰীয়েও নাখাই পেলাইহে দিব বোলে। চোৱাচোন খুৰীয়ে কিয় এনেকুৱা কৰিছে? মা, কোৱাচোন মোক অকণমান দিবলৈ। সৰু বোৱাৰী, তুমি বাৰু কেনেকুৱা মানুহ হও? এই সৰু ছোৱালীজনীৰ লগতনো ভেপেৰি পাতিব লাগেনে? এনেকুৱা বস্তু তাই খাই পোৱা নাই। তুমি অহাৰ পৰা এইবোৰ অনা দেখি তাইৰো অকণমান খাবলৈ মন কৰে। তুমি তাৰে অকণমান খাবলৈ দি দিলেনো কি ক্ষতিটো হ'ব? এনেও ইমানখিনি তুমি অকলে খাব নোৱাৰা দিয়াচোন। এই ঘৰখনত আপোনালোকৰ লগত থাকিলে মোৰ মানে একো নহ'ব। মনৰ খুচি মতে একো এটা কৰিব নোৱাৰোঁ। মই ইমানখিনি খাব নোৱাৰোঁ, তাতে কি হ'ল? পেলাই দিম আকৌ। সেই বুলি কি মই যা তাক খাবলৈ দিম নেকি? আৰু এতিয়া এইজনীয়ে দেখাৰ পাছত যে মই এইখিনি খাব নোৱাৰোঁ আৰু। তাই যিহে কুপদৃষ্টি পৰিলে, এইখিনি খালে মোৰ পেটৰ অসুখহে হ'ব। স্মিতা, এই সৰু কথাটোত লাগি তুমি একেবাৰে একেলগে থাকিব নোৱাৰাৰ কথা কৈছাগৈ যে? জানো কি বেয়াটো হ'ল? যিটো সঁচা সেইটোৱে কৈছোঁ। আৰু জোনাকেও কম বুলি কৈয়ে আছিলে। এতিয়া সুবিধাটো পাইছো যেতিয়া ময়ে কওঁ শুনক। এতিয়াৰ পৰা আমি বেলেগকৈ খাম। আপোনালোকে পাৰিলে আকৌ সেই পুৰণা ঘৰটোতে থাকিবলৈ ল'ব। এইটো ঘৰত এতিয়া ইমানখিনি মানুহ থাকিব পৰাটো সম্ভৱ নহয়। তাতে আপোনালোকে যেনেকৈহে থাকে, আপোনালোকক দেখিবলৈ কিবা এখন ঘৰৰ কাম কৰা মানুহৰ দৰেহে লাগে। মোৰ কোনোবা ফ্ৰেণ্ড আহিলে মই লাজত পৰিব লগা হয়। গতিকে মই আৰু আপোনালোকৰ লগত একেলগে থাকিব নোৱাৰোঁ। আপোনালোক যদি এখন ঘৰত থাকে, মই তেতিয়াহ'লে জোনাকক বিবাহ বিচ্ছেদ কৰি ঘৰলৈ গুচি যাম। যদি আমাৰ সংসাৰখন ভগাটো আপোনালোকে বিচৰা নাই, তেতিয়াহ'লে এইখন ঘৰৰ পৰা আপোনালোক পুৰণা ঘৰলৈ গুচি যাব। বোৱাৰী, তুমি ইমানখিনি কথা ক'বলৈ ক'ত অধিকাৰ পালা? সিদিনা আহিছাহে মাত্ৰ, আহিয়ে ঘৰখন ফাট মেলাবলৈ চিন্তা কৰিলাই নে?
আৰু আমাক যে পুৰণা ঘৰলৈ যাবলৈ কৈছা, কি এইখন ঘৰত আমাৰ অধিকাৰ নাই নেকি? তুমি জোনাকৰ কথা যে ইমান কৈছা, জোনাকক এইখিনি পোৱাবলৈ সেইজনী বৌৰে কিমান কষ্ট কৰি থৈছে তুমি জানো জানা? হ'ব আৰু জোনাকক চাকৰিটোৰ বাবে পৰীক্ষা দিবলৈ বৌয়ে সোণৰ চেইনডাল বিক্ৰী কৰি পইচা কেইটামান গোটাই দিছিল। সেইটো উপকাৰৰ বাবে আমি গোটেই জনমটো কি আপোনালোকক পঢ়ি থাকিম নেকি? সিমানো আৰু নোৱাৰি বুজিছে। যুগ যিটো আহিছে, বস্তুৰ দাম যিমানহে বাঢ়িছে, এইদৰে ইমান সোপা মানুহক পুহি থাকিব নোৱাৰি। পাইনো কি এটা টকা? গোটেইখিনি টকা ঘৰৰ নামত খৰচ কৰোঁতে যায়। মই বিয়া হৈ অহা আজি ইমানদিন হ'ল একো এটা বস্তু ল'ব পৰা নাই, কেৱল আপোনালোকৰ নামত টকা পইচাবোৰ খৰচ কৰি থাকোঁতে গৈছে। গতিকে এতিয়া আৰু নহ'ব, বুজিলে? যিমানখিনি কৰিলে তাৰ বাবে আমি ইমান দিনে আপোনালোকক পোহপাল দিলোঁ আৰু এতিয়া নোৱাৰো। আমাৰ পৰা আপোনালোকে আশা কৰি নাথাকিব। যিমান পাৰে সোনকালে ঘৰ খালী কৰি গুচি যাব। পৰিস্মিতা, সৌখিদিনা এইখন ঘৰলৈ বোৱাৰী হৈ আহিছিলাহে, ইমান কম দিনতে তোমাৰ ইমান ডাঙৰ ডাঙৰ কথা হ'লনে? ইমান ডাঙৰ ডাঙৰ কথা ইমান দিনে ময়ে কৈ পোৱা নাই। আৰু তুমি যিখিনি কথা কৈছা, এইখিনি কথা জোনাক থাকোঁতে জোনাকৰ সন্মুখত আমাক ক'ব পাৰিবানে? কিয় নোৱাৰিম ক'ব? নিশ্চয় পাৰিম। আৰু মই কোৱাহে নালাগে, এইকেইটা কথা আপোনালোকক জোনাকেও ক'ব। বুজিলোঁ। সেইবাবে তোমাৰ মুখত ইমান ডাঙৰ ডাঙৰ কথা। এইখিনিৰ প্লেন মানে তোমালোকে আগতীয়াকৈ কৰি থৈছা। বাৰু হ'ব দিয়া, তোমালোকে যদি এইটোৱে বিচাৰিছা তেতিয়াহ'লে আমিনো আৰু কি নহয় জানো? বহুত দিন দুখতেই থাকিলোঁ, এই কেইটামান দিন যেনিবা সুখত থাকিলোঁ। একো নাই, তোমালোকে যদি আমি পুৰণা ঘৰটোলৈ গ'লে সুখীয়া থাকিব পাৰা তেতিয়াহ'লে আমি সেইটোৱে কৰিম। কাৰণ মই কোনো কাৰণতেই নিবিচাৰোঁ আমাৰ বাবে তোমালোকৰ ইমান ধুনীয়া সংসাৰখন ফাট মেলাটো। আমি সম্পৰ্ক গঢ় দিয়া মানুহে, ফাট মেলোৱা মানুহ নহয়। মা, বৰকৈ তৰ্কবাজ কৰি কোনো লাভ নাই। দুখীয়া হ'ব পাৰোঁ, কিন্তু আত্মসন্মান বোলা বস্তুটো আমাৰো আছে। গতিকে আমাক এওঁলোকে বেয়া ব্যৱহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ আগতে নিজেই তালি টোপোলা বান্ধি আমি সেই পুৰণা ঘৰটোলৈকে যামগৈ। ওলাব। ডাঙৰ বোৱাৰী, তুমি এইদৰে হাৰ মানিলে কেনেকৈ হ'ব? এইখন ঘৰৰ বাবে তুমি ইমানখিনি কষ্ট আৰু ত্যাগ কৰাৰ পাছত এতিয়া কাৰোবাৰ এইকণ কথা শুনিয়ে তুমি ঘৰ ত্যাগ কৰাৰ কথা চিন্তা কেনেকৈ কৰিব পাৰিলা? মা, এইবোৰ হৰাজিকা কথা নহয়। আচলতে এইবিলাক কথাই আত্মসন্মানত বহুত আঘাত কৰে। মই নিবিচাৰোঁ মোক কোনোবাই আত্মসন্মানত লগাকৈ কথা কোৱাটো। সেইবাবে মই সেই পুৰণা ঘৰটোলৈকে যোৱাটো খাটাং কৰিছোঁ। আপুনি যদি মোৰ লগত যাবলৈ ইচ্ছা কৰে যাব পাৰিব। ইচ্ছা কৰে নকৰে কথা নাই, মই কেৱল আপোনাকে কোৱা নাই বৌ, মই মাকো কৈছোঁ। আপোনালোক সকলো ওলাই যাব এইখন ঘৰৰ পৰা। মা, মই আহিলোঁ। তুমি আহিলা? পিছে বোৱাৰী, ক'ৰবাত কাম যোগাৰ কৰিব পাৰিলানে নাই? কিনো ক'ম আৰু মা, কাম তেনেকৈ নোপোৱাকৈও থকা নাই। কেইবাঘৰো মানুহেতো কাম কৰিবলৈ দিছিল, কিন্তু কি কৰিব, আজিকালি মানুহৰ আকৌ দৃষ্টি বেয়া নহয়। সেইবাবে কাম পায়ো কৰিম বুলি ক'ব নোৱাৰা হ'লো। সেইটো যে হ'ব মই আগতীয়াকৈ গম পাইছিলোঁ। সেইবাবেহে কৈছিলোঁ তোমাক যে তুমি কাম বিচাৰি যাব নালাগে, তুমি ঘৰত থাকা, মই কাম বিচাৰি যাম। তুমি হ'লা গাভৰু দেখনীয়াৰ মানুহ, পঢ়ো বহুত মানুহৰ চকুত পৰা। আজিকালি প্ৰায় মানুহৰে দৃষ্টি বেয়া। সেইবাবে মই কাম কৰিবলৈ যাম বুলি কৈছিলোঁ। মোৰ ইমান চিন্তা নাই, মই বুঢ়ী মানুহ, মোক কোনেও বেয়া দৃষ্টিৰে নাচায়। কিন্তু তুমি আকৌ নুশুনা নহয় মোৰ কথা। হ'লেও মা, মই গাভৰু মানুহজনী ঘৰত থাকি আপোনাক আনৰ ঘৰত কাম কৰিবলৈ কেনেকৈ পঠাম? নাই নাই, এইটো মই কৰিব নোৱাৰোঁ। ৰ'ব, আকৌ কাম বিচাৰি যাব লাগিব। কিবা কৰি হ'লেওতো কাম এটা গোটাবই লাগিব। হাতত থকা জমা পইচা গোটেইকেইটা খৰচেই হ'ল। এতিয়া ঘৰখনৰ ৰেচন পাতি কিনিবলৈকে চিন্তা আহি পৰিব। গতিকে মা, মই আকৌ কাম বিচাৰি যাব লাগিব। কি যে দিন আহিল, আকৌ যে এনেকুৱা দিন এটা আহিব সপোনতো ভবা নাছিলোঁ। ডাঙৰ বোপা আমাক এৰি গুচি গ'ল, ভালেই হ'ল। আজি সি থকা হ'লে সি মনত বৰ কষ্ট পালেহেঁতেন তাৰ ভায়েক আৰু বোৱাৰীয়েকৰ ব্যৱহাৰ দেখি। এই জোনাকটোকো মই কিবা কুলক্ষণত জন্ম দিছিলোঁ চাগে। তাৰ জন্ম হোৱা ক্ষণটোৱেই বেয়া আছিল, সেইবাবে সি এনেকুৱা হ'ল। উপকাৰ পাহৰি গ'ল, তুমি কৰা ত্যাগবোৰ সি পাহৰি যাব পাৰিলে। মই ভবা নাছিলোঁ দেই ই যে এনেকুৱা কৰিব। এই ল'ৰাটোক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। হ'ব হ'ব মা, সেইবোৰ কথা ভাবি নিজকে কষ্ট দি নাথাকিব। একো লাভ নাই সেইবোৰ ভাবি। ময়ো ভবা নাছিলোঁ জোনাকে যে এনেকুৱা হ'ব। বিয়া পাতি যে সি ইমানো সলনি হৈ যাব পাৰিব মই কেতিয়াও ভবা নাছিলোঁ। সি আমি কৰা উপকাৰবোৰ ইমান খন্তেকতে পাহৰি গ'ল। আমাৰ মৰম চেনেহবোৰ সি ভৰিৰে মোহাৰি নিজৰ পত্নীকে নিজৰ বুলি আঁকোৱালি ল'ব পৰা হ'ল। সি ইমানো স্বাৰ্থপৰ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ মা। বাৰু বোৱাৰী, যোৱা, ঢাকোনতে ভাত কেইটামান আছে। জুতি বুদ্ধি একো নাই, সুদা নিমখেৰে তাকে কেইটামান খাই লোৱাগৈ। মা, ৰাতিৰ বাবে ঘৰত খুদকণ এটাও নাই। এতিয়া যদি মই সেইকেইটা ভাত খাই পেলাওঁ, ৰাতি ছোৱালীজনী ভোকতে থাকিব লাগিব। গতিকে মই ভোকত থাকিব পাৰিম, কিন্তু তাই ভোকেই সহ্য কৰিব নোৱাৰে। সেইকেইটা ভাত তাইয়েই খাব। মই অকণমান আকৌ ওলাই যাওঁচোন দিয়ক। কাম এটা নোপোৱালৈকে ঘৰত শান্তিৰে থাকিব নোৱাৰি।
যোৱা তেতিয়াহ'লে সোনকালে আহিবা আকৌ বৰ কানিমুনি সময়লৈ নাথাকিবা হ'ব মা অ' মা অ' আইতা আজনী কি হ'ল তোমাৰ এনেকৈ কান্দি কান্দি স্কুলৰ পৰা গুচি আহিলা যে অ' গোহানি তোমাৰতো এতিয়া স্কুল ছুটি দিবৰ সময় হোৱা নাই কিয় গুচি আহিলা এইদৰে কাৰোবাৰ লগত স্কুলত কাজিয়া কৰিলা নেকি নাই নাই মই কাৰো লগত কাজিয়া কৰা নাই মা মই আৰু সেইখন স্কুললৈ নাযাওঁ মোক নিচে স্কুলৰ পৰা উলিয়াই দিছে আৰু মোক সেইখন স্কুললৈ যাবলৈ নকবা তোমালোকে এইবোৰ তুমি কি কথা কৈছা মাজনী স্কুললৈ নগ'লে কেনেকৈ হ'ব ভালদৰে পঢ়া শুনা কৰি তুমি চাকৰি কৰিব লাগিব নহয় আৰু স্কুললৈ গ'লেহে তুমি ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বলৈ পাৰিবা এতিয়া কিয় নাযাওঁ বুলি কৈছানো মা মই নিজে স্কুল নাযাওঁ বুলি কোৱা নাই নহয় মিছেহে মোক স্কুল যাব মানা কৰিছে মিছে কি কৈছে জানা মিছে কৈছে তোমালোকে যদি মাহেলি ফিজটো জমা কৰিব নোৱাৰা তেতিয়াহ'লে আনক দেখি কিয় প্ৰাইভেট স্কুলত এডমিশ্যন কৰাই দিয়া আমাক তুমি যাতে সদায় বিনা পইচাৰে পঢ়ুৱাই থাকিব নোৱাৰে সেইবাবে যিমান কেইমাহৰ পইচা জমা কৰিবলৈ আছে গোটেই পইচা কাইলৈৰ ভিতৰত যদি জমা নকৰা তেতিয়াহ'লে কাইলৈৰ পৰা মোৰ স্কুলৰ নামেই কাটি দিব সকলোৰে আগতে মোক বৰ বেয়াকৈ গালি পাৰিছে মা মই বৰ লাজ পাইছোঁ মানুহে এনেই নকয় যেতিয়া বিপদ আহে চাৰিওফালৰ পৰা বিপদে আগুৰি ধৰে গোহানি কন্দা কটা নকৰিবা চিন্তা কৰিব নালাগে দিয়া কালিলৈ তোমাৰ গোটেইকেইটা ফিজ আমি স্কুলত জমা কৰি দিম তুমি কাইলৈৰ পৰা স্কুলত আৰু লাজত পৰিব লগা নহয় আইতা তুমি সঁচাকৈ কৈছানে কাইলৈ গোটেই পইচা তুমি দিব পাৰিবানে কোৱা মই সঁচাকৈ কৈছোঁ গোহানি কালিলৈ তোমাৰ গোটেইখিনি ফিজ আমি জমা কৰিম এতিয়া কানি কাটি থাকিব নালাগে যোৱা ভিতৰলৈ মা আপুনি এনেই ছোৱালীজনীক মিছামিছি আশা কিয় দিলে কালিলৈৰ ভিতৰত ইমানখিনি টকা ক'ৰ পৰা জমা কৰিব পাৰিম এতিয়ালৈকে ইফালে ক'তো কাম এটাই যোগাৰ কৰিব পৰা নাই ৰ'বাচোন বোৱাৰী মই কি কৰিব পাৰোঁ চাওঁ নাজানো আৰু কি কৰিম বুলি ভাবিছে মই কৈছোঁ নহয় মই কিবা এটা কৰিম বুলি তুমি এতিয়া সেইবোৰ ভাবি থাকিব নালাগে যোৱা তাই স্কুলৰ পৰা আহিছে কি আছে বিচাৰি কুটাৰি কিবা এটা খাবলৈ দিয়া তাই চাগে ভোক লাগিছে হ'ব বাৰু কথা এটা শুনা না কোৱাচোন কি কথা মোৰ লগৰ গোটেইকেইজনীৰে ঘৰবোৰ ইমান ডাঙৰ ডাঙৰ আৰু প্ৰতিজনীৰে ঘৰত এখন নহয় দুই তিনিখনকৈ ডাঙৰ দামী গাড়ী আছে কিন্তু চোৱাচোন আমাৰ ঘৰটো ইমান সৰু আৰু আমাৰ ভাল গাড়ী এখনো নাই মোৰ যে তাহাঁতৰ লগত একেলগে ফুৰিবলৈকে লাজ লাগে জানানে কিন্তু তোমাৰ লগৰ কেইজনীৰ লগত আমিনো কেনেকৈ ষ্টেণ্ডাৰ্ড মিলাব পাৰিম কোৱাচোন মইনো দৰমহা পাওঁ কেইকেইটা ঘৰখন চলোতেই দেখোন গুচি যায় আৰু তুমি যিমানহে দামী দামী কাপোৰ কানি কিনা মাহটো চলিবলৈকে অসুবিধা হয় এতিয়া ডাঙৰ ঘৰ দামী গাড়ী লোৱাৰ কথা চিন্তাই কৰিব নোৱাৰো সেই বুলি আৰু সদায় এনেকৈ থাকিম নেকি মই এটা কথা ভাবিছোঁ কথা ভাবিছা কি কথা ভাবিছা কোৱাচোন আমি নহ'লে এই ঘৰ মাটি বাৰী বিক্ৰী কৰি দিওঁ আৰু তুমি পাৰিলে বেংকৰ পৰা এটা লোনো লৈ লোৱা আমাৰ হাতত 10 লাখ মান টকা আহি গ'লে আমি ভাল ঘৰ এটা আৰু লগতে এখন গাড়ীও লৈ ল'ব পাৰিম নাই দেই এইবিলাক বেংক লোনৰ ঝামেলাত মই সোমাব নোৱাৰো দেই তুমি আৰু ইমান ওপৰলৈ উঠাটো চিন্তা নকৰিবা বুজিলানে আশা থকাটো ভাল কিন্তু ইমানো আকাংক্ষা কৰাটো মানুহৰ ভুল গতিকে বেছি আকাংক্ষা ভাল নহয় এইবিলাক বাদ দিয়া তুমি তেনেকৈ ক'লে নহ'ব নহয় বিয়াৰ আগত দেখোন বৰ কথা কৈছিলা মোৰোতো অলপ আশা সপোন আছে এতিয়া ময়ো মোৰ আশা আৰু সপোনবোৰ পূৰণ কৰিব বিচাৰোঁ তুমি মাজতে ধৰি এনেকৈ ক'লে নহ'ব নহয় বিয়াৰ আগত কোৱা সেই ডাঙৰ ডাঙৰ কথাবোৰ ক'ত গ'ল পইচা কেইটামান বাচক বুলিয়ে ঘৰৰ পৰা এই সোপাকো খেদি পঠালো এতিয়া তুমি এনেকৈ ক'লে নহ'ব তুমি যদি এনেকৈ কোৱা মই কিন্তু তোমাক এৰি গুচি যাম কৈ দিলোঁ প্লিজ কিমান আৰু মোক এৰি যোৱাৰ কথা কোৱা এনেকুৱা কথা নকবাচোন বেলেগ কিবা ক'বা তুমি এৰি যোৱাৰ কথা ক'লে মই বৰ দুখ পাওঁ মই তোমাক এৰি জানো থাকিব পাৰিম পৰিস্মিতা এনেকুৱা কথা নকবা হ'ব দিয়া তোমাৰ মতে মই কি কৰিব পাৰোঁ ভাবি চাব লাগিব আইও ইমান ভাল মোৰ হাজবেণ্ডটো সঁচাকৈ জোনাক তুমি বহুত ভাল জোনাক ভালেই হ'ল তোক ইয়াতেই লগ পালোঁ আপুনি বাৰু কি মানুহ এইদৰে মানুহৰ ঘৰলৈ মাত বোল নকৰাকৈ সোমাই আহে নেকি বাহিৰত কলিং বেল আছে নাজানে নেকি সেইটো ব্যৱহাৰ কৰিব লাগে এইদৰে আৰু কথা নাই বতা নাই সোমাই আহে কি যে মানুহ আৰু হয় দিয়া মোৰ ভুলেই হ'ল লৰালৰিকৈ আহিলোঁ যে ভাবিবলৈ নহ'ল চে জোনাক মই তোৰ ওচৰলৈ ডাঙৰ দৰকাৰ এটাত আহিছোঁ বৰ ডাঙৰ বিপদত পৰিছোঁ এই বিপদৰ পৰা তই উদ্ধাৰ নকৰিলে উদ্ধাৰ কৰোঁতে আৰু কোনো নাই মই আপুনি আহোঁতেই জানিছোঁ কিবা এটা দৰকাৰ আহিছে বুলি কওকচোন কি দৰকাৰ মানে ছোৱালীজনীৰ স্কুলৰ ফিজ এইখন ঘৰৰ পৰা ওলাই যোৱাৰ পৰা দিয়া হোৱাই নাই আজি তাইক স্কুলৰ পৰা মাষ্টৰণীয়ে উলিয়াই দিলে আৰু কালিলৈ ভিতৰত গোটেই পইচা জমা কৰি নিদিলে বোলে তাইক সেই স্কুলৰ পৰা নাম কাটি দিব ইফালে মাকেও গোটেইখন কাম বিচাৰি ফুৰিছে ক'তো কাম এটা যোগাৰ কৰিব পৰা নাই ইমানখিনি টকা এতিয়া আমি ক'ত পাম জোনাক পাৰ যদি তই
আমাক এইটো বিপদৰ পৰা উদ্ধাৰ কৰ। তই পঢ়াৰ দিনত তোক বৌয়েৰে পঢ়া বস্তু যা যোগাৰৰ নামত কিমান কষ্ট কৰি থৈছে, সেইবোৰৰ কথা ভাবি তই সেই বৌয়েৰৰ জীয়েকজনীৰ পঢ়াৰ ক্ষেত্ৰত অকণমান সহায় কৰ বোপাই। গুণ নহ'লেও ধৰ্ম হ'ব। নাই নহয় মা, আমাৰ ঘৰতো পইচা নাই, বৰ অভাৱ চলি আছে জানেনে। আচলতে জোনাকে পইচা পালে আনি মুখে দিয়ে থ'বলৈ। এতিয়া ঘৰত পইচা আছে নে নাই মইহে গম পাওঁ, তেওঁ গমেই নাপায়। এতিয়া ঘৰৰ ৰেচন পাতিও নাইকিয়া হৈ আছে, সেয়া কিনিবলৈকে পইচা নাই। মই চিন্তা কৰি আছো, এতিয়াতো আৰু ইমান কেইমাহৰ পইচা আমিনো কেনেকৈ দি দিম কওকচোন। আৰু জোনাকেনো মাহিলী পায় কি ইহঁতক, ঘৰখন চলিবলৈকে টান হয়। লগতে আৰু এটা কথা কওঁ, বেয়া নাপাব, এই সুবিধাতে সেইখন স্কুলৰ পৰা নামটো কাটি দিলে কাটি দিব দিয়ক, আপোনালোকৰ বাবে ভাল হ'ব। এতিয়ানো আৰু ইমান দামী স্কুলত কেনেকৈ পঢ়াব নহয় জানো, সদায়তো আৰু ভিক্ষা কৰি কৰি দামী স্কুলত পঢ়াব নোৱাৰে। গতিকে তাইক সেইখন স্কুলৰ পৰা নামটো কাটি দিলে চৰকাৰী স্কুল এখনতে নামটো লগাই দিব। এনেইনো তাই কোন চাই IAS অফিচাৰ হ'ব। যাওক সেইটোকে কৰিব, আমাৰ ঘৰলৈ পইচা বিচাৰি আহি নাথাকিব, আমাৰ পইচা পাতি নাই নহয়। জোনাক, তোৰ ক'ব লগা একো নাই নেকি? তোৰ পত্নীয়ে তোৰ সন্মুখতে মোক এনেকৈ কথা শুনাই আছে, তই মনে মনে শুনি আছ যে? নে তই ঘৈণীয়েৰৰ একেবাৰে গোলামী হৈ গলি? তই তাইৰ ওপৰত একো ক'বই নোৱাৰ নেকি? পৰিস্মিতা একো ভুল কথা কোৱা নাই নহয় মা, যে তাইৰ কথাত মই মাত দিম। তাই সকলো জানি বুজিয়েইটো কৈছে, ঘৰত চাগে পইচা নাই সেইবাবে তাই তেনেকৈ কৈছে। আৰু থাকিবনো ক'ৰ পৰা? বহুত পইচা উপাৰ্জন নকৰোঁ নহয়, যিকেইটা উপাৰ্জন কৰোঁ ঘৰখন চলিবলৈ হয় আৰু। গতিকে মই পইচা দিব নোৱাৰিম। আচলতে ভুল মোৰেই, তহঁতৰ ওচৰলৈ সহায় বিচাৰি অহাটো মোৰ ডাঙৰ ভুল। তাতকৈ যদি মই বেলেগৰ ওচৰলৈ গ'লোহেঁতেন, পইচাৰে সহায় নাপালেও অন্ততঃ এইদৰে কথা শুনিব লগা নহ'লহেঁতেন। হ'ব দে, তোৰ পৰিৱৰ্তন দেখি ভাল লাগিছে, মই আহিছোঁ দে। যে মানুহ আৰু মাথাবোৰ নষ্ট কৰিবলৈ আহি থাকে, নিজেইতো শান্তিত থাকিব নোৱাৰে, আনে শান্তিত থকাটো দেখিব নোৱাৰে। পাৰে প্ৰতি অকণমান কিবা অসুবিধা হ'লে আমাৰ ঘৰলৈ ঢপলিয়াই আহিব, আমি যেনিবা ধৰ্মশালাহে খুলি থৈছোঁ। কিন্তু পৰিস্মিতা, তুমি যে পইচা নাই বুলিয়ে ক'লা, কালি দেখোন মই তোমাক দৰমহা পাই আনি পইচাখিনি দিছিলোঁহে। ইমান ঘপকৰে কিয় নাই বুলি কৈ দিলা? এতিয়া তুমি নাই বুলি কোৱাৰ পাছত মই আছে বুলি কৈ দিলে কথাটো বেয়া হয়, সেইবাবে ময়ো তোমাৰ কথাৰ সুৰতে সুৰটো মিলাবলগীয়া হ'ল। নাপায় নহয় মানুহক এনেকুৱা কৰিবলৈ। বাদ দিয়া অ', তুমি যে ঘৰৰ মানুহ আহিলে মোক কথা শুনাবলৈ এৰিয়ে নিদিয়া। বাদ দিয়া, তুমি কালি দৰমহাকেইটা পাই আনিলা বুলি মই এইদৰে বিলাই এদায় কৰি দিব নোৱাৰো নহয়। ক'ত কিমান দিব লগা হৈ আছে মইহে জানো। বাদ দিয়া এইবোৰ। এইজনী দেখোন নন্দদা বৌ। অ' বৌ, কি হ'ল আপুনি এইদৰে ইয়াত আহি এনেকৈ কান্দি আছে যে? কিবা অসুবিধা হৈছে নেকি? মন তুমি, আমাৰনো আৰু সুবিধা অসুবিধাৰ কথা কি ক'বা। জীৱনটো সংগ্ৰাম কৰিছোঁ, কিন্তু কোনো দিন দেখোন সমস্যাৰ অন্তৰেই নপৰে অ'। কিমান আৰু সমস্যাৰ লগত যুঁজিম, সমস্যাৰ লগত যুঁজি ভাগৰুৱা হৈ পৰিছোঁ অ'। সেইবাবে এইদৰে ইয়াতে বহি অকণমান মনটো পাতলক বুলি চকুৰ পানীখিনি উলিয়াই লৈছোঁ। যদি বেয়া নাপায় কওকচোন, কেনেকুৱা সমস্যা হৈছে? যদি কেনেবাকৈ মই সহায় কৰিব পৰা সমস্যা হয়, তেতিয়াহ'লে মই আপোনাক সহায় কৰিম, কওকচোন। সমস্যাৰ কথানো কি ক'ম আৰু, কাম এটা বিচাৰি নোপোৱাৰ বাবেই ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে। আজি 2 দিন ধৰি একোটা খাবলৈকে পোৱা নাই। ইফালে আজি ছোৱালীজনীকো স্কুলৰ পৰা মেমে পঠাই দিলে, 3 মাহমানৰ স্কুলৰ ফিজ জমা কৰা হোৱা নাই। লগতে কৈ পঠাইছে, কাইলৈ যদি গোটেই পইচাখিনি জমা নকৰোঁ তেতিয়াহ'লে ছোৱালীৰো স্কুলৰ পৰা নাম কাটি দিব। বহুত ডাঙৰ বিপদত পৰিছোঁ অ'। কি কৰিম একো ভাবি উপায় নোপোৱা হৈছোঁ। আপুনি BA পাছ কৰা নাই জানো? হয় মন, পিছে কিয় সুধিলা? আমাৰ কোম্পানীত এজন এমপ্লয়ীৰ বৰ দৰকাৰ হৈ আছিল। আপুনি পঢ়া শুনা কৰা, এতিয়া আপুনি যদি ইমান বিপদত পৰিছে কাম এটা বিচাৰি, ইচ্ছা কৰিলে আপুনি আমাৰ কোম্পানীতে জইন কৰিব পাৰিব। মন, তুমি সঁচাকৈ কৈছানে? যদি তুমি মোক এইবোৰ কথা সঁচাকৈ কৈছা, তেতিয়াহ'লে মন, তুমি মোক বহুত ডাঙৰ উপকাৰ কৰা হ'ব। বৌ, মই একেবাৰে সঁচা কথা কৈছোঁ। আপুনিতো জানেই কোম্পানীটো আমাৰ নিজৰ, সেইবাবে আমি তাত এমপ্লয়ী নিজৰ ইচ্ছামতে ল'ব পাৰোঁ। গতিকে আপুনি যেতিয়া ইমান বিপদত পৰিছে, আপুনিয়ে সেইটো কাম কৰিব পাৰিব। আৰু দাদাই মই পঢ়ি থকা দিনত বহুতখিনি মোক সহায় কৰি থৈছে। এতিয়া যদি আপোনাক এইখিনি কৰি দিব পাৰোঁ, তেতিয়াহ'লে অকণমান ময়ো ভাল পাম। এনেও দাদাই মোৰ লগত যিখিনি কৰিছে, সেইখিনি ঋণ পৰিশোধ মই কেতিয়াও কৰিব নোৱাৰোঁ। তথাপিতো অকণমান সহায় কৰিবলৈ পালে মনটো ভাল লাগিব। কথাকেইটা শুনি ভালেই লাগি গৈছে অ'। মন, কেতিয়াৰ পৰা যাব লাগিব? আপুনি যদি ইচ্ছা কৰে কাইলৈৰ পৰাই জইন কৰিব পাৰিব। আৰু বৌ, আপোনাক মাহিলী 20,000কৈ দৰমহা দিয়া হ'ব। আৰু আপুনিতো কৈছে কাইলৈ আপোনাৰ ছোৱালীৰ স্কুলৰ ফিজ জমা কৰিব লাগে। আপুনি এটা কাম কৰক, মোৰ লগত অফিচলৈকে আহক। আপোনাক এডভান্স হিচাপে মই পইচা কেইটামান দিম।
আপুনি সেইকেইটা পইচা কাইলৈ ছোৱালীৰ স্কুলত জমা কৰিব পাৰিব। আহক মোৰ লগত। বৰ শান্তি পাইছোঁ মনটো। ব'লা ব'লা বন, মই অকণমানো দেৰি নকৰোঁ, তোমাৰ লগত এতিয়াই যাম ব'লা। জোনাক, কি হ'ল? তুমি গাড়ী আনিব গৈছিলা, এতিয়া এনেকৈ খালী মানুহটো আহিছা যে? তুমি গাড়ী আনিবা বুলি মই ইয়াত ইমান দেৰিৰ পৰা ৰখি আছোঁ, এতিয়া খালী মানুহটো ওলাইছা। গাড়ী ক'ত? তুমি গাড়ীৰ কথা কৈছা, কিন্তু মোৰ লগত কিমান এটা ডাঙৰ ঘটনা হ'ল সেইটো তুমি জানা? ক'ত জানিবা? তোমাৰ বাবে আজি মই সকলো হেৰুৱাব লগা হ'ল। মোৰ চাকৰিটো গুচি গ'ল, এতিয়া মই কেনেকৈ গাড়ী আনিব লাগে? চাকৰিটো গুচি গ'ল? এনেকৈ ঘপককৈ কাৰোবাৰ চাকৰি গুচি যাব পাৰেনে? কি কথা কৈছা এইবোৰ তুমি? এই সকলোবিলাক তোমাৰ বাবে হৈছে। তোমাৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ যাওঁতে মোৰ সৎ পথেৰে উপাৰ্জন কৰা টকাই নোজোৰা হৈছিল, যাৰ বাবে মই মানুহৰ পৰা ঘোচ খাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু সেই ঘোচ খোৱা কাৰবাৰটোৱে মোৰ বাবে হ'ল কাল। অফিচত কথাবোৰ গম পাই বছে আজি মোক খেদি দিলে। আৰু ইফালে তোমাৰ প্ৰয়োজন পূৰণ কৰিবলৈ যাওঁতে বেংকৰ লোনৰ টকা সময়মতে ঘূৰাব নোৱাৰাৰ বাবে বেংকৰ পৰাও নটিচ আহিছে, আমি বোলে ঘৰ কাইলৈৰ ভিতৰত খালী কৰি দিব লাগে। এতিয়া গাড়ীটো বাদ দিয়া, নিজৰ ঘৰটোও গুচি গ'ল। আমি অঘৰী হ'লো, অঘৰী। তোমাৰ বাবে আজি মই পথৰ ভিক্ষাৰী হ'ব লগা হ'ল। মই তোমাক তেতিয়াই কৈছিলোঁ, ইমান আশা আকাংক্ষা মানুহৰ ভাল নহয়, কিন্তু নাই, তুমি ষ্টেণ্ডাৰ্ড মানুহৰ লগত খোজ মিলাবলৈ যাওঁতে মোক দেউলীয়া বনাই পেলালা। মই তোমাক ঘোচ খাবলৈ কেতিয়া কৈছিলোঁ? মই তোমাক ঘোচ খাবলৈ কোৱা নাছিলোঁ দেই। এতিয়া বিপদত পৰি মোৰ ওপৰত বদনাম জাপি নিদিবা, কৈ দিলোঁ। এতিয়া এনেকৈ ক'লে হ'ব নেকি? তোমাৰ দামী দামী গহনাৰ ছেট, দামী দামী কাপোৰ, দামী দামী মোবাইল, এইবিলাকৰ চখ পূৰণ কৰিবলৈকে মই অনিচ্ছা সত্ত্বেও ঘোচ খাবলৈ বাধ্য হ'লো, যাৰ বাবে এতিয়া আমি পথৰ ভিক্ষাৰী হ'লো। আমি নহয় জোনাক, তুমি ভাবিছা নেকি তুমি এনেকৈ ভিক্ষাৰী হৈ যোৱাৰ পাছতো মই তোমাৰ লগত থাকিম? আৰে জোনাক, তুমি ভালদৰে জানা মোৰ বাবে মানুহতকৈ ধন টকা পইচা সম্পত্তিৰ মূল্য বেছি। তোমাৰ ধন টকা পইচা আছিল বাবে মই তোমাৰ লগত আছিলোঁ। এতিয়া তোমাৰ যেতিয়া ধন টকা পইচা নাই, তোমাৰ দৰে ভিক্ষাৰী এটাৰ লগত মই ৰাম থকাৰ কথা চিন্তাই কৰিব নোৱাৰো। মই এতিয়া ঘৰলৈ ফোন কৰি ঘৰলৈ গুচি যাম। আৰু এটা কথা, মোক বিচাৰি আমনি নকৰিবা। অতি সোনকালে ডিভৰ্চ পেপাৰ পঠাই আছো, চহী কৰি দিবা। পৰিস্মিতা, তুমি এইবোৰ কি কৈছা? কি শুনিছা? মই তাকেই কৈছো। আজিৰ পৰা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই এতিয়া বস্তু বাহানি পেকিং কৰি ঘৰলৈ যামগৈ। কি হ'ল আজি হাই ঠাই একেবাৰে মাটিত পৰিলেহি দেখোন। মা, মই মোৰ কৰ্মফল ভুগিছো। যাৰ কথাৰ বাবে মই তহঁতক চিনি নোপোৱা হৈছিলো, সেইজনীহে আজি মোক দেউলীয়া কৰি মোক এৰি গুচি গ'ল। মোৰ এতিয়া থাকিবলৈকো অকণমান ঠাইৰ অভাৱ। মা, মই তহঁতৰ লগত থাকিবলৈ আহিছো। তহঁতৰ ঘৰত মোৰ বাবে অকণমান ঠাই হ'বনে থাকিবলৈ? মোৰ লগত কি হ'ল নহ'ল সেইবিলাক মই জানিব নিবিচাৰো, কিন্তু এটা কথা, তোৰ এই অৱস্থাটো দেখি মই আজি সুখী হৈছো। ভাবিছিলো তই এনেকুৱা এদিন হবিগৈ বুলি। এতিয়া তই আমাৰ ঘৰত ঠাই বিচাৰি আহিছ? কোনটো সাহসেৰে তই আমাৰ ঘৰত ঠাই বিচাৰি আহিছ? ভাবিছ নেকি তোক এইখন ঘৰত মই ঠাই দিম বুলি? কেতিয়াও নিদিওঁ। আমাৰো বহুত ডাঙৰ বিপদ আহিছিল। তোৰ ওচৰলৈ গ'লে তোৰ দেখোন বৰ ডাঙৰ কথা হৈছিল। ক'ত গ'ল এতিয়া সেই অহংকাৰ? যা, তই ইয়াৰ পৰা যা, তোৰ বাবে ইয়াত অলপ মানুহ ঠাই নাই। বৌ, তুমি তোমাক অন্তত বুজোৱা। তোমালোকেও যদি মোক থাকিবলৈ নিদিয়া, মই ক'ত থাকিম? মই দেখোন একেবাৰে অঘৰী হৈ পৰিলো বৌ। মা, সি নিজে কৰা ভুলবোৰ যেতিয়া বুজি পাইছে, সেইটোৱে ডাঙৰ কথা। এতিয়া ইমান ডাঙৰ বিপদত পৰি আমাৰ ওচৰলৈ আহিছে, আমি এনেকৈ পঠিয়াই দিয়াটো ভাল হ'ব জানো? গতিকে থাকক দিয়ক। আমাৰ লগত যেতিয়া সি থাকিবলৈ আহিবলৈ পাৰিছে, আমাৰনো ৰখাত কিহৰ আপত্তি? গতিকে থাকিবলৈ দিয়ক। আইতা, খুৰা আমাৰ লগত থাকিলে ভালহে লাগিব। থাকক দিয়া না। পাৰি, তুমি আমাৰ দুখৰ দিনবোৰৰ কথা পাহৰি যাব পাৰিলেও মই পাহৰি যাব নোৱাৰো। আমাৰোতো বহুত ডাঙৰ বিপদ আহিছিল। সেইবোৰ বিপদত আমাক কোনে সহায় কৰিছিল? কোনেওতো সহায় কৰা নাছিল। এতিয়া আমি কিয় আনক সহায় কৰিম? নকৰো। তোমালোক ভিতৰলৈ যোৱা, কি পাতিব লাগে মই পাতিম। তই এইখিনিতে ৰখি আছ যে? এবাৰ দুবাৰ ক'লে বুজি নাপাওঁ নেকি? ভালে কৈছো, যা ইয়াৰ পৰা, নহ'লে মই কিন্তু তোক গতিয়ে বাহিৰ কৰি দিবলৈ বাধ্য হ'ম। দ্বিতীয়বাৰ মোক তোৰ চেহেৰাটো দেখুৱাবলৈ চেষ্টাও নকৰিবি। তোৰ এই চেহেৰাটো চাবলৈ মোৰ অকণমানো ইচ্ছা নাই। যা ইয়াৰ পৰা। তোক এইদৰে ঘৰৰ পৰা বাহিৰ কৰি দি ময়ো শান্তি পোৱা নাই, কিন্তু কি কৰিবি, উপায় নাই। যেনেকুৱা কৰ্ম তেনেকুৱা ফলেই পায়। তই মোৰ এই বিধৱা বোৱাৰীজনীৰ লগত কমখিনি কৰিলি নে? এতিয়া মই কোনটো সতেৰে তোক এইখন ঘৰত থাকিবলৈ দিম? কি বিশ্বাসত দিম? যিজনী মানুহে তোক ডিঙিৰ চেইন বিক্ৰী কৰি পঢ়ুৱাই শুনাই চাকৰি কৰালে, সেইজনী মানুহক তই ঘৈণীয়েৰক পাই পাহৰি গৈছিলি, দলিয়াই পঠাইছিলি। আকৌ এতিয়া বিপদত পৰি সেইজনী মানুহৰ ওচৰলৈ আহিছ। তাই ভুল যাব পাৰে, কিন্তু মই তাক ভুল যাবলৈ দিব নোৱাৰো। বহুত সংগ্ৰামৰ পাছত মানুহজনীয়ে অকণমান সুখৰ মুখ দেখিছে। মই এই সুখত কাৰো নজৰ লাগিবলৈ নিদিওঁ। তই মোক বেয়া নাপাবি। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু মোৰ এই সিদ্ধান্তটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। মই ভাবোঁ ভুল হোৱা নাই, কাৰণ যেনেকুৱা কৰ্ম তেনেকুৱা ফলেই পায়। এতিয়া আপোনালোকে বা মোৰ সিদ্ধান্তটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। লগতে
আজি ভিডিঅ'টো কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিবলৈ যদি বিচাৰে তেতিয়া নটিফিকেশ্যন বেলটো অল কৰি থ'ব। আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। আপোনালোক সকলো ভালে থাকক।